মিখাৰ সময়ৰ মানুহবোৰে কেনেকুৱা ভাৱবাদীক ভাল পাইছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মিখাই ইছৰাইলীয়া লোকসকলৰ বিভিন্ন ধৰণৰ মন্দ স্বভাৱৰ কথা উল্লেখ কৰিছে ৰাতি শুবলৈ বিছনাত পৰিলে তেওঁলোক পোনে পোনে টোপনি নাযায় বৰং তেওঁলোকে বিছনাত শুই শুই নানা ধৰণৰ অধৰ্মৰ আচনি আৰু পৰিকল্পনা কৰে আৰু হয়তো বহু ক্ষেত্ৰত তেওঁলোকে একে সময়তে বেয়া কামবোৰত লিপ্তও হৈ থাকে যেতিয়া ৰাতিপুৱা পোহৰ হয় তেতিয়া তেওঁলোকে বেয়া চিন্তাবোৰ অভ্যাস কৰে কাৰণ হেয়া তেওঁলোকৰ হাতৰ শক্তিত থাকে অৰ্থাৎ তেওঁলোকে যি পৰিকল্পনা কৰিছে তাক কাৰ্যকাৰী কৰিবলৈ সক্ষম হয় পাপী আৰু অধৰ্মী লোকবোৰে জীৱনত প্ৰায়ে সফল হৈ থাকে ধনৰ বলত অধৰ্মীসকলে ভুলৰ মাজেৰে পাৰ হ'বলৈ সক্ষম হয় আমাৰ সকলো সমস্যাৰ মূল কথাটো হ'ল এনে ধৰণৰ মানুহে সকলো ফালে দপদপাই থাকে এই একেই বাবে ইছৰাইলক তললৈ নমাই আনিছিল যেতিয়া ধন সম্পত্তি আৰু ক্ষমতা ঈশ্বৰক ভয় নকৰা লোকৰ হাতত পৰে তেতিয়া ঈশ্বৰে সুদবিচাৰ দণ্ড পঠিয়াবলৈ বাধ্য হয় মিখাই মানুহবোৰে কৰি থকা বিভিন্ন দুখনীয় কামবোৰৰ কথা উল্লেখ কৰিছে তেওঁলোকে আনৰ পথাৰলৈ লোভ কৰে আৰু হিংসাৰ দ্বাৰা সেইবোৰ কাঢ়ি লয় তেনেদৰে আনৰ ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰো আনৰ পৰা কাঢ়ি লৈ যায় গতিকে তেওঁলোকে কোন এজন মানুহ আৰু তেওঁৰ ঘৰ আনকি তেওঁৰ পৈতৃক অধিকাৰো কাঢ়ি লয় আহব ৰজা আৰু ৰাণী ইজেবলৰ উদাহৰণ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য ইছৰাইলৰ ৰজাঘৰীয়াসকলে এনে ধৰণৰ কাম কৰাৰ হেয়া সকলোতকৈ ডাঙৰ উদাহৰণ ৰজা আহাবে নাবতৰ আঙুৰৰ বাগিচাখনলৈ লোভ কৰিছিল তেওঁ বিচাৰিছিল যদিও পাবলৈ কোনো পদক্ষেপ ল'ব পৰা নাছিল কিন্তু তেওঁৰ পত্নী ইজেবল এগৰাকী অতি মন্দ তিৰোতা আছিল ষড়যন্ত্ৰ কৰি নাবুতক বধ কৰিলে আৰু আঙুৰৰ বাগিচাখন কাঢ়ি ল'লে গতিকে ৰজাঘৰীয়াসকলে যি অভ্যাস কৰিছিল তলতীয়াসকলেও তেনে কাম কৰিবলৈ ধৰিছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত মিখা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ত আমি মিখাৰ দ্বিতীয়টো বাৰ্তাৰ কথা পাইছোঁ মিখা ভাৱবাদীৰ দ্বিতীয়টো বাৰ্তাৰ কথা এতিয়া আমি পাই আছোঁ মিখা ভাৱবাদীয়ে তেওঁৰ দিনৰ লোকসকলৰ কথা কৈ আছিল যি লোকসকলৰ ওপৰলৈ ঈশ্বৰৰ সুধবিচাৰ নামি আহিবলগীয়া আছিল সেই লোকসকলৰ জীৱনৰ বৈশিষ্ট্য আছিল মন্দতা বিভিন্ন ধৰণৰ কুকাৰ্য দিনটোৰ ২৪ ঘণ্টাই কেৱল মন্দতাৰ কাৰ্য আনকি ৰাতি বিচনাত পৰা সময়তো তেওঁলোকে কেৱল মন্দ কথাৰ আঁচনি প্ৰস্তুত কৰি থাকে এতিয়া মিখা ভাৱবাদীয়ে বিশেষ বিশেষ কথা কিছুমান স্পষ্টভাৱে কোৱা আমি দেখিবলৈ পাম বাইবেলৰ পৰা চাই যাম মিখা ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ প্ৰথমতে পাঠ কৰি দিম আপোনাৰ লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন কৰি শুনিব ইয়াত এনেদৰে লিখা আছে সিহঁতে পথাৰলৈ লোভ কৰি সেইবোৰ বলেৰে লয় আৰু ঘৰলৈ লোভ কৰি সেইবোৰ হৰণ কৰে এইদৰে সিহঁতে পুৰুষ আৰু তাৰ ঘৰ এনেকি মানুহ আৰু তাৰ পৈতৃক আধিপত্যলৈ অত্যাচাৰ কৰে তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ বলপূৰ্বকভাৱে দখল কৰি লয় এনেকুৱা কাৰ্যৰ উদাহৰণ আমি পাইছোঁ ইছৰাইলৰ ৰাজ পৰিয়াল আহব আৰু ইজেবলে কৰা কাৰ্যৰ মাজত মনত আছেনে বাৰু প্ৰিয় শ্ৰোতা প্ৰথম ৰজাৱলী ২১ নম্বৰ অধ্যায়ত আমি এটা ঘটনা পাওঁ সেই ঘটনাটো কি বাৰু মনত আছেনে তাত আমি পঢ়িবলৈ পাইছিলোঁ যে আহব ৰজাই
নবুত নামৰ মানুহ এজনৰ দ্ৰাক্ষাবাৰীলৈ লোভ কৰিছিল। অপথে যোৱা ল'ৰাৰ নিচিনাকৈ, একো কথাতে সৈমান নোহোৱা ল'ৰাৰ নিচিনাকৈ আহব ৰজাই নবুতৰ সেই দ্ৰাক্ষাবাৰী পাবলৈ আকুৰগুজ হৈছিল। কিন্তু সেই দ্ৰাক্ষাবাৰী লাভ কৰিবলৈ তেওঁ পদক্ষেপ প্ৰথমতে লোৱা নাছিল। কিন্তু আহব ৰজাৰ পৰিবাৰ, ৰাণী ইজেবল আছিল এগৰাকী অতি পাপিষ্ঠা নাৰী, অতি জঘন্য নাৰী, আৰু তেওঁ হাতে কামে কাম কৰাতেই সদায় বিশ্বাস কৰিছিল। গতিকে ইজেবলে লগে লগে কামত লাগি গ'ল আৰু নবুতক বধ কৰি সেই দ্ৰাক্ষাবাৰী দখল কৰি লোৱাৰ ব্যৱস্থা কৰিলে। চাওকচোন প্ৰিয় শ্ৰোতা, শাসনৰ মুৰব্বীয়ে যি কাম কৰে প্ৰজাসকলেও তেনে কাম কৰিবলৈ আৰম্ভ নকৰিবনে? আৰু সেইটোৱেই হ'ল, প্ৰজাসকলেও তেনেদৰে বেলেগৰ পথাৰ লোভ কৰি বলপূৰ্বকভাৱে দখল কৰিবলৈ আৰম্ভ কৰিলে। ধনীসকলে যি পথাৰ আদিলৈ লোভ কৰিছিল সেইবোৰ বলপূৰ্বকভাৱে দখল কৰি ল'ব ধৰিছিল, কাৰণ সেই কাম কৰিবলৈ তেওঁলোকৰ ধন আছিল, তেওঁলোকৰ হাতত ক্ষমতা আছিল। অলপ চিন্তা কৰি চাওকচোন, আজি আমাৰ সময়ৰ আমাৰ এই সমাজ ব্যৱস্থাত সেই পদ্ধতিৰ প্ৰচলন ব্যাপক হাৰত হৈ থকা নাইনে বাৰু? সৰু সৰু ব্যৱসায়ীসকলে আমি তৈয়াৰ কৰা এই সমাজ সংস্কৃতিত বেছিদিন তিষ্ঠি থকাৰ আশা নাই। আজিৰ যিটো পৰিৱেশ পৰিস্থিতি চলি আছে, যি নিয়ম চলি আছে, সৰু সৰু ব্যৱসায়ীসকলৰ বৰ আশা নাই। ডাঙৰ ডাঙৰ খেলুৱৈসকলেই সকলো নিয়ন্ত্ৰণ কৰি থাকে আৰু তেওঁলোকে খোলাখুলিকৈয়ে কয় যে তেওঁলোকে সদায় লাভৰ বাবেই সেই কাম কৰে। কিন্তু প্ৰায়েই সেই লাভ শব্দটোৱে আচলতে লোভহে বুজায়। আৰু এইটোৱেই ইছৰাইলৰ এটা ডাঙৰ পাপ আছিল, আৰু সেই পাপৰ বাবেই তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ শাস্তি নামি আহিছিল। প্ৰিয় শ্ৰোতা, আমাৰ প্ৰায়েই বুজিবলৈ অসুবিধা লাগে, মানুহ এজনকনো ইমান টকা কিয় লাগে? আমি প্ৰায়েই ভাবোঁ যে আমাৰ যদি 10-20 লাখমান টকা থাকিলহেঁতেন, তেনেহ'লে আমাৰ আৰু টকাৰ প্ৰয়োজন নহ'লহেঁতেন। আপুনি বাৰু তেনেদৰে ভাবেনে? কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এজন মানুহে যদি 10 লাখ টকা পায়, তেনেহ'লে তেওঁ আৰু 10 লাখ টকা পাবলৈ বিচাৰে। যদি এজন মানুহে 20 লাখ টকা পায়, তেতিয়াহ'লে তেওঁ তাতকৈও দুগুণ টকা পাব বিচাৰে। কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যে তেওঁৰ যদি 10 লাখ টকা আছে, 20 লাখ টকা পালেও তেওঁ কিন্তু আগতকৈ দুগুণ খাব নোৱাৰে, আগতকৈ বেছি সময় তেওঁ শুব নোৱাৰে, আগতকৈ বেছি আমোদ প্ৰমোদত তেওঁ সময় কটাবও নোৱাৰে। কেৱল হয়তো বেছি মদ্যপান কৰিব পাৰে, হয়তো আৰু অধিক পাপত লিপ্ত হ'ব পাৰে। প্ৰিয় শ্ৰোতা, 10 বা 20 লাখ টকাৰে হয়তো আমি হেঁপাহেৰে বহুতো কাম কৰিব পাৰিম, কিন্তু মানুহক আৰু লাগে। মানুহৰ হেঁপাহৰ অন্ত নাই। মানুহ ধনী হৈ হৈ গৈ থাকিব বিচাৰে, ধনী মানুহ ধনী হৈয়ে গৈ থাকে, আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ থাকে। এইটোৱেই আচলতে আজিৰ মানৱ জাতিৰ কাহিনী, নহয়নে বাৰু? আৰু মিশা ভাৱবাদীয়েও তেনেকুৱা এটা পৰিস্থিতিতেই কথা কৈ আছে। ইছৰাইল জাতিৰ অৱস্থাও তেনেকুৱা হৈ আছিল। বলপূৰ্বকভাৱে বেলেগৰ সা সম্পত্তি ধনীবিলাকে, ক্ষমতাশালীবিলাকে দখল কৰিছিল। প্ৰিয় শ্ৰোতা, এই কথাটো মন কৰক যে মন্দ মানুহে আনৰ ঘৰ বাৰী, শস্য পথাৰ আদিলৈ লোভ কৰিব আৰু সেইবোৰ বলপূৰ্বকভাৱে কাঢ়ি ল'ব। এইটো তেতিয়াৰ পৰাই চলি আহিছে। ঈশ্বৰে ইছৰাইল জাতিক সেই প্ৰতিজ্ঞাৰ দেশখন দিছিল আৰু তেওঁলোকক সেই দেশত তেওঁৱেই স্থাপন কৰিছিল। কিন্তু ঈশ্বৰে লগতে এটা ডাঙৰ কাম কৰিছিল। প্ৰতিটো ফৈদৰ কাৰণে একোটা অঞ্চল তেওঁ নিৰ্ধাৰণ কৰি দিছিল। তাৰ পাছত প্ৰতিটো ফৈদৰ বাবে নিৰ্ধাৰণ কৰা অঞ্চলৰ পৰা সেই ফৈদৰ প্ৰতিটো পৰিয়ালৰ বাবে এডোখৰ ঠাই তেওঁ নিৰ্ধাৰণ কৰি দিছিল। আৰু সেই বিশেষ ঠাই বা সেই বিশেষ ক্ষেত্ৰ, সেই বিশেষ ব্যক্তি বা পৰিয়ালৰ পৈতৃক সম্পত্তিস্বৰূপ হৈ পৰিছিল। তাত একমাত্ৰ সেই পৰিয়ালৰেই অধিকাৰ আছিল। তাৰ পাছত ঈশ্বৰে কিছুমান বিধি বিধান নিৰ্ধাৰণ কৰি দিছিল, যাতে মানুহে চিৰদিনৰ বাবে নিজৰ মাটি হেৰুৱাব লগা নহয়। জোবেল বছৰৰ সময়ত মাটিৰ বন্ধকী নিজে নিজে মুকলি হৈছিল। অৰ্থাৎ কেতিয়াও কোনো মাটি চিৰদিনৰ বাবে বন্ধকত যাব নোৱাৰে। দুখীয়া মানুহে কেতিয়াবা কিবা কাৰণত বন্ধকত দিলেও
আৰু সেই মাটি বন্ধকীৰ পৰা মোকোলাবলৈ পইচা নাথাকিলেও জুবেল বছৰৰ সময়ত সেই মাটি আকৌ আগৰ মালিকৰ ওচৰলৈ ঘূৰি আহিছিল। সকলো সম্পত্তি নিজ নিজ গৰাকীয়ে জুবেল বছৰত ঘূৰাই পাইছিল। কিন্তু জুবেল বছৰ 50 বছৰৰ মূৰে মূৰেহে আহিছিল। যদি জুবেল বছৰৰ পাছৰ বছৰটোতেই আপুনি আপোনাৰ মাটি হেৰুৱায়, তেনেহ'লে সেই মাটি ঘূৰাই পাবলৈ আপুনি 49 বছৰ বাট চাব লাগিব, যদিহে তাৰ আগতে মোকোলাবলৈ আপোনাৰ হাতত ধন নাথাকে। আৰু যদি আপোনাৰ হাতত ধন থাকে, অৱশ্যে কথাটো বেলেগ হ'ব। আৰু সেই সময়ছোৱাত আপোনাৰ লঘোণ ভোক আদি হয়তো অসহনীয় হ'ব পাৰে। যদিও দুখীয়াসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে ঈশ্বৰে নিয়ম বান্ধি দিছিল, কিন্তু ধনী লোকবিলাকে সেই নিয়ম ভংগ কৰাৰ বাট উলিয়াই লৈছিল। কিন্তু শাস্ত্ৰত আমি এইটোৱে দেখা পাওঁ যে ঈশ্বৰ সদায় দুখীয়াসকলৰ পক্ষত আছিল। এজন বিখ্যাত লোকে এই বুলি মন্তব্য কৰিছিল, ঈশ্বৰে নিশ্চয় গৰীব লোকক ভাল পায়, কাৰণ তেওঁ ইমানবিলাক গৰীব লোকৰ সৃষ্টি কৰিলে। আৰু প্ৰভু যীশুৱেও এই পৃথিৱীত দুখীয়া হিচাপেই জন্মি দাৰিদ্ৰৰ সোৱাদ লৈছিল। তাৰমানে আমি এইটো ক'ব খোজা নাই যে আমি দৰিদ্ৰ হৈ থাকিব লাগে, কিন্তু আচলতে আমাৰ নীতিটো হৈছে যে আমাৰ বাবে যিখিনি প্ৰয়োজন সেইখিনি আমাক ঈশ্বৰে যোগাব পাৰে আৰু যোগায়, আৰু সেইখিনিৰ বাবে আমি তেওঁতেই ভৰসা কৰি চলিবলৈ শিকিব লাগে। 3 নম্বৰ পদ, এই হেতুকে জিহুৱাই এই কথা কৈছে, চোৱা, যি অমংগল জুৱলিৰ পৰা তোমালোকে নিজ নিজ ডিঙি গুচাব নোৱাৰিবা আৰু গৰ্বেৰে চলিব নোৱাৰিবা, এনে অমংগল এই গোষ্ঠীৰ অহিতে মই কল্পনা কৰোঁ, কিয়নো এইয়ে দুখৰ সময়। এইটো বিশেষভাৱে মন কৰিবলগীয়া পদ। ঈশ্বৰে কৈছে, মই তোমালোকক দোষী বুলি ঘোষণা কৰিছোঁ, কাৰণ তোমালোকে বিচনাত পৰি পৰি মন্দ আঁচনি কৰা, কুপৰিকল্পনা কৰা। আৰু এতিয়া ঈশ্বৰে কৈছে, মই তোমালোকৰ বিৰুদ্ধে মন্দ আঁচনি বনাম। তাৰমানে ঈশ্বৰে কি কৈছে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে জানো সঁচাকৈ মন্দ কাৰ্য কৰিব? নাই, সেইটোতো সম্ভৱ নহয়। ঈশ্বৰে আচলতে মন্দ কাম কৰা লোকবিলাকক শাস্তি দিব বিচাৰিছে। মন্দ কাৰ্য কৰা লোকক শাস্তি দিয়া, পাপী লোকক শাস্তি দিয়া, সেইটোতো ন্যায়সংগত কথা নহয় জানো? কিন্তু ঈশ্বৰে তেওঁলোকক তেনেদৰে শাস্তি দিয়াটো তেওঁলোকৰ দৃষ্টিত সেইটো ভাল কাম নহয়, কাৰণ তেওঁলোকে সেইটো ভাল নাপাব, আৰু তেওঁলোকে সেইটো ঈশ্বৰে কৰা বেয়া কাম বুলিহে ক'ব। কিন্তু ঈশ্বৰৰ দৃষ্টিত সেইটো উচিত কাম। অৰ্থাৎ ঈশ্বৰে এইটো কৈছে যে তোমালোকে যেনেকৈ মন্দ কাৰ্যত ব্যস্ত থাকা, তোমালোকে যেনেকৈ পাপ কৰা, তেনেকৈ তোমালোকলৈ ময়ো মন্দ কাৰ্য কৰিম, অৰ্থাৎ তোমালোকক শাস্তি দিম। অৱশ্যে সেইটো আচলতে মন্দ কাৰ্য নহয়, তেওঁলোকৰ দৃষ্টিতহে সেইটো মন্দ কাৰ্য। যি নহওক, আজি আনকি বহুতো তথাকথিত খ্ৰীষ্টীয় বিশ্বাসী লোকেও ঈশ্বৰক যে দোষাৰোপ কৰিব খোজে, সেই কথাটো আমি ইয়াতে মনত পেলাব খোজোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকেও ঈশ্বৰক এই বুলি দোষাৰোপ কৰে। পৃথিৱীত কিছুমান ঘটনা ঘটিবলৈ ঈশ্বৰে অনুমতি কিয় দি আছে? অৰ্থাৎ এনেকুৱা মানুহবিলাকে যেন এই বুলিহে কৈছে, ঈশ্বৰে কিবা বেয়া কামহে কৰিছে, ঈশ্বৰে যেন কিবা ভুল কামহে কৰিছে। কিন্তু এই ক্ষেত্ৰতো ঈশ্বৰৰ যুক্তিৰ আগত মানুহ পৰাস্ত হয়। ঈশ্বৰে কৈছিল, তেওঁ মানুহৰ দৃষ্টিকোণৰ পৰা তেওঁলোকৰ প্ৰতি মন্দ কাম কৰিব। অৰ্থাৎ ঈশ্বৰৰ কামটো মানুহৰ দৃষ্টিকোণৰ পৰাহে মন্দ যেন লাগিব। যদি মানুহবিলাকে পাপ কৰিয়েই থাকে, তেনেহ'লে ঈশ্বৰে দণ্ডবিহী সেই কাম বন্ধ কৰিব। আচলতে ঈশ্বৰে ইছৰাইলক ঠিক যেন এনেদৰে কৈছিল, মই অমংগল কল্পনা কৰিলোঁ, আৰু সেই অমংগলৰ জুৱলিৰ পৰা তোমালোকে ডিঙি গুচাব নোৱাৰিবা। সেই ডিঙিবোৰত বন্দিত্বৰ শিকলি লগাবলৈ ঈশ্বৰে আগবাঢ়িছিল, আৰু ইছৰাইলৰ লোকসকলক অচুৰ দেশলৈ বন্দী কৰি লৈ যোৱা হৈছিল। অচুৰীয়াবিলাক এই পৃথিৱীৰ অতি বৰ্বৰ নিষ্ঠুৰ জাতিবোৰৰ মাজত অন্যতম। ঈশ্বৰে লগতে এই বুলিও কৈছে, তোমালোক গৰ্বেৰে চলিব নোৱাৰিবা, কিয়নো এইয়ে দুখৰ সময়। ইছৰাইলীয়া লোকবিলাক অতি থৰডিঙীয়া আৰু গৰ্বী আছিল, কিন্তু তেতিয়া তেওঁলোকৰ সেই গৰ্ব খৰ্ব হৈছিল যেতিয়া অচুৰীয়াবিলাকে আহি তেওঁলোকক বন্দী কৰি তেওঁলোকৰ দেশলৈ লৈ গৈছিল। আজি আমাৰ নিজৰ জাতি বা দেশৰ অৱস্থা বাৰু কি?
আমাক বাৰু আন জাতি বা দেশে ভাল পায়নে? গৰ্বী অহংকাৰী জাতি বা দেশক কোনেও ভাল নাপায়। অৱশ্যে আমি আমাৰ নিজৰ জাতি বা দেশক গৰ্বী বুলি ক'ব খোজা নাই। কিন্তু পশ্চিমীয়া আগশাৰীৰ দেশ এখনৰ কথা যদি আমি চাওঁ, তেনেহ'লে দেখিবলৈ পাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীত শান্তি আনিবলৈ আগভাগ লোৱা সেই দেশ পৃথিৱীৰ বেছিভাগ অংশতেই জনপ্ৰিয় নহয়। টকাৰ বলত সকলো সমস্যাৰ সমাধান হ'ব বুলি ভবা সেই দেশক ঘিণ কৰা লোক বহুতো লোকে ক'ব খোজে যে সেই দেশৰ ওপৰত ঈশ্বৰৰ দণ্ড ইতিমধ্যেই পৰিব ধৰিছে। সেই দেশৰ নিয়ন্ত্ৰণ ঈশ্বৰ বিশ্বাসহীন ধনী মানুহ কিছুমানৰ হাতলৈ যোৱা বাবেই আজি বহুতো মানুহে দুখ কৰে। আমি এই কথা আকৌ উল্লেখ কৰিব খুজিছোঁ যে শাসন পদ্ধতিয়ে নহয়, কিন্তু শাসন কৰোঁতাসকলৰ চৰিত্ৰ আৰু গুণেহে এখন দেশ বা এটা জাতিক উন্নত কৰিব পাৰে। 4 নম্বৰ পদ, সেইদিনা লোকে তোমালোকৰ বিষয়ে প্ৰবাদ ব্যৱহাৰ কৰিব, সুখপূৰ্ণ বিলাপৰ গান ধৰি ক'ব, আমি একেবাৰে বিনষ্ট হ'লোঁ। তেওঁ মোৰ জাতিৰ অংশ অন্যৰ হাতত দিছে, তেওঁ মোৰ পৰা তাক কেনেকৈ দূৰ কৰিছে, বিদ্ৰোহীহঁতক তেওঁ আমাৰ পথাৰবোৰ ভাগ কৰি দিছে। অতি খেলিমেলি অৱস্থা এটা আহিব ধৰিছিল। সুখপূৰ্ণ বিলাপ ইব্ৰী ভাষাত এটা অস্বাভাৱিক প্ৰকাশ। আমি আচল অৰ্থটো আমাৰ ভাষাত নিশ্চয় প্ৰকাশ কৰিব নোৱাৰিম। আচলতেনো মিশা ভাৱবাদীয়ে কি বুজাব খুজিছে সেই কথা। কোনো আশা নোহোৱা হৈ পৰিছিল। আমি একেবাৰে বিনষ্ট হ'লোঁ, একেবাৰে ধ্বংসপ্ৰাপ্ত হ'লোঁ, এই বুলি তেওঁলোকে ক'ব লাগিব। 5 নম্বৰ পদ, এই হেতুকে চিঠি খেলেৰে পৰিমাণ জৰি পাৰিবলৈ জিহুৱাৰ সমাজত তোমাৰ কোনো নাথাকিব। এই পদটোৰ বহু ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হয়, কিন্তু খুব সম্ভৱ ইয়াত এই বুলি বুজোৱা হৈছে যে সেই ঠাইত আৰু ঈশ্বৰৰ উপাসনা নচলিব। 6 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়ি দিম। তোমালোকে ভাৱবাণী প্ৰচাৰ নকৰিবা। যিবিলাকে এইবোৰৰ বিষয়ে ভাৱবাণী প্ৰচাৰ নকৰিব, তেওঁবিলাকেহে ভাৱবাণী প্ৰচাৰ কৰিব লাগে। বিকৰ্থনা নুগুচে। হে জাকুবৰ বংশ, এইটো কি কথা? জিহুৱাৰ আত্মা অধৈৰ্যনে? এইবোৰ তেওঁৰ কাৰ্যনে? সৰলভাৱে চলোতাজনক মোৰ বাক্যই উপকাৰ নকৰেনে? এই সময়ছোৱাত ঈশ্বৰে ভাৱবাণীৰ আত্মাৰ প্ৰবাহ বন্ধ কৰি দিছিল। কিয় বাৰু? কাৰণ মানুহে সেই বাক্য নুশুনে। ফলস্বৰূপে ঈশ্বৰৰ বাক্যৰ আকাল দেখা দিছিল। এইবোৰ তেওঁৰ কাৰ্যনে? ঈশ্বৰে তেওঁলোকক জনাই দিছিল যে তেওঁবিলাকলৈ অমংগল আনিবলৈ আঁচনি কৰিছে। তেওঁলোকক সুধবিচাৰ দণ্ড বিহিব। সৰলভাৱে চলোতাজনক মোৰ বাক্যই উপকাৰ নকৰেনে? যদিও বাৰ্তাটো কঠোৰ, তথাপি ঈশ্বৰৰ লোকসকলে সেই বাৰ্তা গ্ৰহণ কৰিব আৰু মানিব। এইটো গীতমালাৰ 23 নম্বৰ গীত অথবা যোহন 14 নম্বৰ অধ্যায়ৰ নিচিনা মন ভাল লগোৱা শাস্ত্ৰাংশ নিশ্চয় নহয়, কিন্তু ঈশ্বৰে এই অংশখিনিকো সমানেই গুৰুত্ব দিছে। 14 নম্বৰ বা 23 নম্বৰ অধ্যায়ৰ পৰিৱৰ্তে এই 2 নম্বৰ অধ্যায়তে তেওঁ কথাখিনি ৰাখিছে আৰু আমি যথেষ্ট গুৰুত্ব দিয়া উচিত। 8 নম্বৰ পদ, কিন্তু অলপ দিনৰ পৰা মোৰ প্ৰজাবিলাকক শত্ৰুৰ নিচিনা হৈ উঠিছে। যুদ্ধ কৰিবলৈ ইচ্ছা নোহোৱা নিশ্চিন্তে থকা পুথিকবিলাকৰ তলৰ পোছাকৰ পৰা ওপৰৰ জামা তোমালোকে সুলুকাই লৈছা। ঈশ্বৰে এই বুলি কৈছে যে যদিও তেওঁলোক তেওঁৰ লোক, তেওঁবিলাক কিন্তু ঈশ্বৰৰ শত্ৰু যেন হৈ পৰিছে, আৰু তাৰ এটা প্ৰমাণ হৈছে তেওঁলোকে দুখীয়া লোকৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ। ঈশ্বৰে সদায় দুখীয়া লোকৰ প্ৰতি ন্যায় আচৰণ কৰাত জোৰ দিয়ে। তেওঁ অভিযোগ কৰিছে, পথিকবিলাকৰ তলৰ পোছাকৰ পৰা ওপৰৰ জামা তোমালোকে সুলুকাই লৈছা। 9 নম্বৰ পদ, তোমালোকে মোৰ প্ৰজাবিলাকৰ তিৰোতাবিলাকক তেওঁবিলাকৰ মানুহৰ ঘৰৰ পৰা খেদাই দিছা। তেওঁবিলাকৰ সন্তানবিলাকৰ পৰা মই দিয়া শোভা তোমালোকে চিৰকাললৈকে গুচাইছা। হয়তো ইয়াত স্বামীৰ ঘৰত থকা ৰক্ষণাবেক্ষণ নোহোৱা বিধৱা মহিলাসকলৰ কথা বুজোৱা হৈছে। তেওঁবিলাকৰ সন্তানবিলাকৰ পৰা মই দিয়া শোভা তোমালোকে চিৰকাললৈকে গুচাইছা। আনকি ঈশ্বৰ প্ৰদত্ত অধিকাৰ আদিৰ পৰা সৰু ল'ৰা ছোৱালীবোৰকো বঞ্চিত কৰা হৈছিল। 10 নম্বৰ পদ, তোমালোক উঠা যোৱা, কিয়নো এয়ে তোমালোকৰ বিশ্ৰামৰ ঠাই নহয়। কাৰণ অসুচিতাৰ দ্বাৰাই তোমালোক বিনষ্ট হ'বা আৰু সেই বিনাশ ভয়ানক হ'ব। তেওঁলোকে ঈশ্বৰৰ লগত সম্বন্ধ ঠিক নৰখাকৈয়েই নিজৰ সমস্যা সমাধান কৰি শান্তি পাব বিচাৰিছিল। কাৰণ অসুচিতাৰ দ্বাৰাই তোমালোক বিনষ্ট হ'বা আৰু সেই বিনাশ ভয়ানক হ'ব। তেওঁলোকৰ পাপ কলুষতা, তেওঁলোকৰ নিৰ্দয় শোষণ কাৰ্য আদিৰ বাবে সেই দেশখনৰ পৰা বাসিন্দাবোৰ আঁতৰ হৈ যাব লগা হ'ল। 11 নম্বৰ পদ, বায়ু আৰু মিছাৰ অনুগামী কোনো লোকে যদি মিছাকৈ কয়
বোলে মই তোমাৰ পক্ষে দ্ৰাক্ষাৰস আৰু সুৰাপানৰ বিষয়ে ভাৱবাণী প্ৰচাৰ কৰিম, তেন্তে সিয়েই এই লোকবিলাকৰ ভাৱবাদী হ'ব। অতি চোকা ভাষা। ঈশ্বৰে কৈছে, তোমালোকে তেনেকুৱা ভাৱবাদীহে বিচাৰা যিবোৰে তোমালোকৰ পাপ মানি লয়। আজি বহুতো মানুহে তেনেকুৱা শিক্ষক প্ৰচাৰক নিবিচাৰে যিসকলে মদ্যপান বেয়া বুলি কয়। তেনেদৰে সমালোচনা নকৰা শিক্ষক প্ৰচাৰক আদিহে আজিকালি মানুহে বেছিকৈ বিচৰা আমি দেখিবলৈ পাওঁ। মিশা ভাৱবাদীৰ সময়ৰ ভুৱা ভাৱবাদীসকলে মানুহবিলাকৰ পাপ সমালোচনা কৰা নাছিল। তেওঁলোকে মানুহক ভালৰি বোলাবলৈ কথা কৈছিল আৰু সেইবাবে তেওঁলোক জনপ্ৰিয় লোক আছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু মানুহক ভাল লগাবলৈ চেষ্টা কৰে নে ঈশ্বৰক ভাল লগাবলৈ চেষ্টা কৰে? আপুনি মানুহৰ মাজত জনপ্ৰিয় হ'ব বিচাৰে নে ঈশ্বৰৰ প্ৰিয় হ'ব বিচাৰে? চিন্তা কৰি চাওকচোন। সেই সিদ্ধান্ত ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। মিশা ভাৱবাদীৰ যোগেৰে ঈশ্বৰে কৈছিল যে ইছৰাইলীয়া লোকসকল এনেকুৱা প্ৰকৃতিৰ আছিল যে তেওঁলোকে তেনেকুৱা ধৰণৰ ভাৱবাদীহে বিচাৰে যিবিলাকে তেওঁলোকৰ পাপবোৰৰ প্ৰতি অনুমোদন জনায়। এই কথাটো আমাৰ আজিৰ দিনতো খাটে। বহুতো লোকেই নিবিচাৰে যে শিক্ষক প্ৰচাৰকে মদ্যপানটো বেয়া বুলি কওক। বহুতেই জোৰ দি কয় যে আমি নতুন দিনত জীয়াই আছো আৰু যিহেতু আমি মুচিৰ বিধানৰ অধীনত নাই, গতিকে আমি এইবোৰ কৰিব পাৰোঁ। আমি অনুগ্ৰহৰ অধীনত আছো বুলি কোৱাটো সঁচা যদিও এইটো নিশ্চিত যে যদি আমি ঈশ্বৰক প্ৰেম কৰোঁ তেন্তে আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ আগ্ৰহী হ'ম। মিশা ভাৱবাদীৰ সময়ত সেই ভুৱা ভাৱবাদীসকলে লোকসকলৰ পাপক নিন্দা কৰা নাছিল। সেইবাবে তেওঁলোক জনপ্ৰিয় প্ৰচাৰক আছিল। মানুহে যি শুনিব বিচাৰিছিল তেওঁলোকে সেই কথাকে কৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইছৰাইল জাতি কোনটো নিষ্ঠুৰ জাতিৰ হাতত বন্দী হ'ব লগা হৈছিল? অপশ্যন এ অৰামিয়া, অপশ্যন বি মোৱাবিয়া, অপশ্যন চি ইমুৰিয়া, অপশ্যন ডি অচুৰিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।